গাৰোলেণ্ড ৰাজ্য দাবীত ৰাষ্ট্ৰপতিয়ে মনোনীত হ'ব লাগে। গাৰো জনজাতিৰ সৰ্বাংগীন উন্নতিৰ বাবে গাৰোলেণ্ড পৃথক ৰাজ্য ঘোষণাৰ দাবী লৈ গাৰোলেণ্ড ষ্টেট মুভমেণ্ট কমিটিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এটা স্মাৰকলিপি পঠিয়াইছে। এই দাবী ১৮৯৫ চনৰ পৰা চলি আহিছে ইণ্ডিয়াৰ স্বাধীনতা আন্দোলনৰ আগতে। জোৰ দিয়া হৈছে যে গাৰো, খাচী আৰু জয়ন্তীয়া জাতিসমূহৰ ভাষা, সংস্কৃতি আৰু ভূমি ব্যৱস্থাত মৌলিক পাৰ্থক্য আছে, যি মিলে ৰাজ্যিক উন্নয়ন ব্যাহত হৈছে। কুকুৰ কামোৰৰ দৰ চানি বৃদ্ধি, ৰাজ্য চৰকাৰে ৰেবিজ এলিমিনেশ্যন 2030 আঁচনি প্ৰস্তুত কৰিছে। অসমত কুকুৰ কামোৰৰ ঘটনাৰ সংখ্যা 2024 চনত 1.5 লাখত উপনীত হৈছে, যি 2023 চনৰ 90,000 সংখ্যাতকৈ বহুত অধিক। মূল কাৰণ হৈছে অনভিক জীৱৰ ৰেবিজ টীকাকৰণ কভাৰেজ কম আৰু পশু সৰ্বদে প্ৰতিপালন, মুহূৰ্তীয় অৱস্থা প্ৰস্তুতি আদি। এই সমস্যা সমাধানৰ উদ্দেশ্যে ৰেবিজ এলিমিনেশ্যন 2030 নামে নতুন ৰাজ্যিক কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। এক্সাৰচাইজ সমন্বয় শক্তি 2025 আৰম্ভ, সামৰিক আৰু নৈৰায়নিক সংস্থাৰ একতাবদ্ধ অভিযান। অষ্ট্ৰীয় বাহিনীয়ে সশস্ত্ৰ বাহিনীৰ এক্সাৰচাইজ সমন্বয় শক্তি 2025 নামৰ অভিযান তিনিচুকীয়া লাইপুলিৰ জমে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে অসম আৰু মণিপুৰ ৰাজ্যত সামৰিক আৰু নাগৰিক সংস্থাসমূহৰ মাজত উন্নত সমন্বয় গঢ়ি তোলা। 10 দিনীয়া এই অভিযানে নিৰাপত্তা, স্বাস্থ্য, শিক্ষা, বন প্ৰতিপালন, মুহূৰ্তীয় অৱস্থা প্ৰস্তুতি আদি ক্ষেত্ৰত সভা অভিযান চলাইছে। অৰ্থনৈতিক পৰিকল্পনা উন্নয়নৰ বাবে ইউপিৰ ডিষ্ট্ৰিক্ট ডমেষ্টিক প্ৰডাক্ট পৰিবেষ্টনা অসমে 19-20 আগষ্ট 2025 তাৰিখে অসম চৰকাৰৰ এক প্ৰতিনিধি দল উত্তৰ প্ৰদেশ গৈ ডিডিপি আৰু পৰিসংখ্যান সম্বন্ধীয় বটম-আপ পদ্ধতি অধ্যয়ন কৰিছে। বিশেষকৈ PLFS আৰু অশুষ অনুসন্ধান পদ্ধতিসহ ডাটা সংগ্ৰহ পদ্ধতিৰ বাস্তৱ চমৎকাৰ প্ৰশংসা কৰা হৈছে। সংবিধান 31তম সংশোধনী বিধেয়ক লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 31তম সংশোধনী বিধেয়ক লোকসভাত উত্থাপন কৰিছে। এই বিধেয়কত উল্লেখ কৰা হৈছে, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰী যদি 30 দিনতকৈ বেছি সময় ধৰি জেলত থাকিব, তেন্তে তেওঁলোকৰ পদ স্বাভাৱিকভাৱে খালী হ'ব, যদিও জেলৰ পাছত পুনৰ নিযুক্ত হ'ব পাৰিব। অগ্নি 5 ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা। ভাৰতীয় সেনাই দীৰ্ঘ পৰিসৰ বেলিষ্টিক মিছাইল অগ্নি 5ৰ সফল পৰীক্ষা সম্পন্ন কৰিছে। এই ক্ষেপণাস্ত্ৰৰ পাল্লাই চীনৰ উত্তৰ প্ৰান্তলৈকে আঘাত কৰিব পাৰিব। দেশৰ সুৰক্ষা আৰু প্ৰতিবাদী সক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰত এইটো এক ডাঙৰ পদক্ষেপ বুলি ধৰা হৈছে। অন্তঃৰাষ্ট্ৰীয় সংবাদ। ভাৰত-চীন সম্পৰ্ক উষ্ণ হ'বলৈ আৰম্ভ। ট্ৰাম্প প্ৰশাসনৰ ভূ-ৰাজনৈতিক টানাটানিৰ মাজতো ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ উষ্ণ হ'বলৈ আৰম্ভ কৰিছে। ব্যৱসায়, বিমান সংযোগ আৰু সাংস্কৃতিক আদান-প্ৰদান পুনৰ আৰম্ভ হৈছে। সীমান্ত সুৰক্ষালৈও নতুন আলোচনাৰ আৰম্ভ হৈছে। ৰাছিয়াই ভাৰতলৈ তেল যোগান অব্যাহত ৰাখিব। ৰাছিয়াৰ ভাৰতস্থিত দূতাবাসৰ এজন বিষয়াই কৈছে, বিশেষ ব্যৱস্থাৰ জৰিয়তে ভাৰতলৈ ৰাছিয়াৰ তেল যোগান অব্যাহত থাকিব। পশ্চিমা দেশৰ নিষেধাজ্ঞাৰ পাছতো এই জ্বালানি অংশীদাৰিত্ব বন্ধ নহ'ব বুলি ৰাছিয়াই নিশ্চিত কৰিছে।